Good morning everyone. আজি 14 ফেব্ৰুৱাৰী অসমৰ প্ৰতিদিনখনলৈ হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। ছমাহৰ খাদ্য সম্ভাৰ ইন্ধন লৈ দিল্লীলৈ আগুৱাইছে বিদ্ৰোহী খেতিয়ক। আজি সৰস্বতী পূজা। কৃষক চৰকাৰী বাহিনী প্ৰচণ্ড সংঘৰ্ষ। ৰণাংগনত পৰিণত পাঞ্জাৱ হাৰিয়ানা সীমান্তৰ খানৰী জিন্দ শম্ভু গেটত ভয়াৱহ পৰিস্থিতি। প্ৰতিবাদী কৃষকক ৰবৰৰ গুলী, কন্দুৱা গেছ, জলকীয়াৰ গুৰি নিক্ষেপ, লাঠি চালনা। দিল্লীৰ পথে পথে বেৰিকেড। প্ৰধান মেট্ৰ ষ্টেচনৰ অধিকাংশ মূল গেট বন্ধ। দৰ্শনাৰ্থীৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ লালকিল্লাৰ দুৱাৰ। আন্দোলনকাৰীৰ বাবে হেল্পলাইন মুকলি কৰি আইনী সাহায্য দিয়াৰ কথাও ঘোষণা কংগ্ৰেছৰ। আজি আবুধাবিত পশ্চিম এছিয়াৰ বৃহত্তম মন্দিৰ মুকলি মোদীৰ। সদনত কৃষিমন্ত্ৰীয়ে কাজি নামক জাতীয় ফলৰ স্বীকৃতি চৰকাৰৰ। ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি। দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ এখন অসম হ'বই। ৩৮২.১০ কোটিৰ মঞ্জুৰি গাডকাৰী। ৰাষ্ট্ৰীয় ঘাইপথেৰে মাজুলীক যোৰহাটেৰে সংযোগৰ প্ৰকল্প কেন্দ্ৰৰ। ৩ নম্বৰ পৃষ্ঠাত আছে ১.২১ লাখ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ দাবীত আন্দোলন অব্যাহত। অংগনৱাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ। গহপুৰত যুৱকৰ মৃত্যুক লৈ উত্তেজনা। মাতৃ এগৰাকী ব্যক্তিৰ সহযোগত হত্যা কৰাৰ অভিযোগ ৰাইজৰ। আজি আলি লৃগাং। আজি 11 জিলাত স্থানীয় বন্ধ। গুৱাহাটীৰ বাতৰিত আছে চানমাৰি মিলনপুৰ নামঘৰ পথ নিৰ্মাণত GMCৰ গুৰুত্বহীনতা। ঠিকাদাৰৰ মৰ্মতালি। ৩ মাহে অসম্পূৰ্ণ ১৫০ মিটাৰ পথ। পথচাৰীৰ দুৰ্ভোগ। নলাৰ পানীৰে ভৰিছে একাংশ বাসিন্দাৰ চৌহদ। ৩টা পৰ্যায়ত মুঠ ৫৩ লাখ টকা ব্যয়। ১৫ নম্বৰ পৃষ্ঠাত এটা বিশেষ নিউজ আছে। পলাশবাৰী ৰাজপথত লাইনীৰ সন্দেহত দম্পতীক জীৱন্তে জ্বলাই দিয়াৰ ঘটনা। ১০ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। খেলৰ বাতৰিত আছে অভিষেক হ'ব সৰফৰাজ খানৰ। সুযোগৰ অপেক্ষাত ধ্ৰুৱ জুৰেল। ৰাজকোটত ভাৰতৰ অনভিজ্ঞ বেটিং লাইন। ব্যৱসায় বাণিজ্য পেজটোত আছে হাইড্ৰকাৰ্বন খণ্ডত পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা কেৱাৰ্ণ অইল এণ্ড গেছ লিমিটেডৰ। মাৰ্চৰ পৰা অসমৰ 4টা কূপত আৰম্ভ হ'ব খনন। ঘৰৰ ছাদত কৰিব পাৰিব উৰণ অৱতৰণ। এয়াৰক্ৰাফ্টাৰ নিৰ্মাণৰ পৰিকল্পনা মাৰুতি চুজুকিৰ। ইজৰাইলৰ প্ৰতিষ্ঠান টাৱাৰ ছেমিকণ্ডাক্টৰ ভাৰতত স্থাপন কৰিব চিপ নিৰ্মাণকাৰী প্ৰকল্প। অন্তিম পৃষ্ঠাত আছে আম আদমি পাৰ্টিৰ সাংসদ সন্দীপ পাঠকৰ তাৎপৰ্যপূৰ্ণ ইংগিত। দিল্লীতো কংগ্ৰেছেৰে আসন বুজাবুজি নকৰে আপে। এয়া আছিল আজি অসমৰ প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।